চাওক আমি অসমীয়া যুৱ মঞ্চই ইতিমধ্যে এই মৰাত্মক উৎসাহৰ ওপৰত আমি মাত মাতি আহিছোঁ আৰু এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি উঠি অহা প্ৰজন্মৰ কাৰণে আমি মাত মাতি যাম। আজি যোৱা 22 তাৰিখে আমি আমাৰ অসমৰ চিফ ছেক্ৰেটাৰীক গুৱাহাটীত তেখেতক সাক্ষাৎ কৰি আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু তেখেতেও আমাক আশ্বাস দিছে যে এই যি মৰাত্মক উৎসাহৰ ওপৰত অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল'ব। আৰু লগতে আমি আগতেও আমি মাত মাতি আহিছোঁ যে আমাৰ নিচেই কাষতে থকা আমাৰ যি নাজিৰা, ইয়াত দুজন ধুৰন্ধৰ দালাল 420 দুজন ব্যক্তি, এজন হৈছে বিকাশ আৰু এজন হৈছে নৱাজ। এই দুজন ব্যক্তিয়ে কি কৰিছে, শিৱসাগৰ, মৰাণ, ডিব্ৰুগড়, আমগুৰি, তিয়ক, হালুৱাটিং, গেলেকী সকলো অঞ্চলতে তেওঁলোকে কি কৰিছে, ছাপ্লাইটো দি আছে। আমি আচৰিত হৈছোঁ এইটো ইয়াক দেখি যে প্ৰশাসনে কোনো বিহিত ব্যৱস্থা লোৱা নাই। আৰু লগতে আমি এইটো ক'ব বিচাৰিছোঁ যে এই ধুৰন্ধৰ এই 420 এই বিকাশ আৰু নৱাজৰ ওপৰত আজি আমি অসমৰ জিলা আয়ুক্তক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু তেখেতে আমাক আশ্বাস প্ৰদান কৰিছে যে অতি শীঘ্ৰে ইয়াৰ প্ৰতি এটা বিহিত ব্যৱস্থা ল'ব। আৰু যদি এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বা নতুন প্ৰজন্মৰ কথা চিন্তা কৰি যদি অতি শীঘ্ৰে যদি প্ৰশাসনে কোনো বিহিত ব্যৱস্থা নলয়, আমি কিন্তু অসমীয়া যুৱ মঞ্চ শান্তত নাথাকিম। কাৰণ আমি দেখিবলৈ পাইছোঁ, চাওক আজি প্ৰায় 400-500 মিটাৰ দূৰত্বত আজি স্কুলৰ পৰা বা আজি মেডিকেলৰ পৰা দূৰত্বত বিকিব লাগে বুলি তাত মানে এখন আইন আছে বা আজি আমি ফলসমূহ দেখোঁ, কিন্তু ইয়াত কোনো ফল' আপ পোৱা নাই। আজি যধে মধে এই বিকাশে নাৱাজে কি কৰিছে, ছাপ্লাই কৰিছে যধে মধে। আজি দোকান পোহাৰ স্কুলৰ মুখত পাব, আপুনি মেডিকেলৰ মুখত পাব, তাকে খাই পেলাই নতুন প্ৰজন্ম আজি শেষ হৈ গৈছে। গতিকে ইয়াত এই বনিয়াসকলে কোটি কোটি টকা হৰাপ কৰিবলৈ আহিছে আৰু ইয়াৰ পৰা কোটি কোটি টকা লৈ তেওঁলোকৰ ৰাজ্যলৈ যাবলৈ আহিছে। গতিকে তাত আমি কোনো শান্তত থাকিব নালাগে। অসমৰ জনগণ তথা আমাৰ নাজিৰাবাসী তথা সকলোকে আমি ক'ব বিচাৰিছোঁ যে এই দুজনৰ ওপৰত বিহিত ব্যৱস্থা হ'ব লাগে। আৰু এটা কথা আচৰিত পাওঁ যে আমি শুনিবলৈ পাইছোঁ যে এই নৱাজে হওক এই বিকাশে হওক যে দম ফালি মাৰে যে আমাৰ প্ৰশাসনিক বিষয়ে আমাৰ পকেটত, যে আমাৰ যি আজি ৰাজনৈতিক দলসমূহ আছে দলসমূহৰ পকেটত। গতিকে আমি এইটো ভাবিবলৈ বাধ্য হৈছোঁ কি তেওঁলোকে মাহিলী কিবা কমিশ্যন পায় নেকি তেখেতলোকৰ পৰা। গতিকে ইয়াৰ ওপৰত এটা কিন্তু উচিত তদন্ত কৰি অতি শীঘ্ৰে যদি এইকেইটাক জেললৈ প্ৰেৰণ নকৰে বা অতি শীঘ্ৰে যদি এইবিলাকক নাকি নলগায়, কিন্তু আমি অসমীয়া যুৱ মঞ্চই কিন্তু এইবাৰ শান্তত নাথাকিম। আৰু প্ৰশাসনে যদি কোনো ব্যৱস্থা নলয়, আমি অসমীয়া যুৱ মঞ্চই কিন্তু নিজ ভূমিকা ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ তথা প্ৰশাসন।